আমি আজি এতিয়া চেপ্টাৰ নম্বৰ 8 ট্ৰিগোনোমেট্ৰি যিহেতু বহুত প্ৰব্লেম আহিছিলে মই টেষ্ট পেপাৰ সলভ কৰাৰ উপৰি তোমালোকক মই এটা ভিডিঅ' দি আছো য'ত আমি চেপ্টাৰ 8 কমপ্লিট আন্ডাৰষ্টেণ্ডিং কৰিম এই ভিডিঅ'টো চালে চেপ্টাৰ 8 তোমালোকে কমপ্লিট বুজিবা পুৰা চাই দিয়া পুৰা বুজি যাবা একোৱে টেনচন ল'ব নালাগে ভিডিঅ'টো আগৰ হয় মই জাস্ট ক্লিপ বিলাক লগাই হলেও কষ্ট কৰি হলো ক্লিপ বিলাক ডাউনলোড কৰি যিয়ে নহওক খালি তোমালোকে যাতে বুজা তোমালোকৰ কাৰণে এইখিনি কষ্ট মই কৰিমে সদায় বুজিবা ভালদৰে কমপ্লিট কৰি দিয়া পঢ়ি সব ৰিভিজন হৈ যাব ফাৰ্স্ট ট্ৰিগোনোমেট্ৰি চেপ্টাৰটোত তোমালোকে sin cos tan এই তিনটা নাম শুনিছা চাগে sin cos tan এই তিনটাই মেইন হয় ঠিক আছে sin cos tan এইকেইটা কি হয় উলিওৱা হয় জানানে কিবা এটা এংগুলাৰ এই ভিডিঅটো ইংলিশ মিডিয়াম অসমীয়া মিডিয়াম দুইটাই চাব পাৰা কিবা এংগুলাৰ sin cos tan উলিওৱা হয় যেনেকৈ ধৰা sin 45 ডিগ্ৰী cos 45 ডিগ্ৰী tan 0 ডিগ্ৰী এনেকৈ তোমালোকৰ কিতাপত 0 ডিগ্ৰী 30 ডিগ্ৰী 45 60 আৰু 90 এইকেইটাৰ দিয়া আছে মানে tan sin cos tan ঠিক আছে তো এক তাৰ মানে এটো নহয় কি 0 30 45 এইবিলাকৰ হে সাইনৰ ভ্যালু আছে বা cos ভ্যালু আছে cos 40 ভ্যালু কিবা এটা আছে কিন্তু এটো পইণ্টত আহে আৰু এইবিলাক মানে এক্সামৰ কাৰণে নহয় ঠিক আছে সো তোমালোকে অকল 0 30 45 60 90 এইবিলাক মনত ৰাখিলে হ'ল এতিয়া এই কেটানো হয় কি হেতু জানিব লাগিব ফাৰ্স্ট ধৰা sin থিটা থিটা মানে কি আমি সদায় sin থিটা বুলি লিখো থিটা মানে যিকোনো এটা এংগল যিকোনো কোণ হয় এটা বা এংগল হয় এই জৰুৰী নহয় কি এটো থিটাই থাকিব লাগে sin a ও থাকিব পাৰে যদি a এটা এংগল sin x ও থাকিব পাৰে x এটা এংগল ঠিক আছে এতিয়া ফাৰ্স্ট তোমালোকে মনত ৰাখা কেনেকৈ আমি sin cos tan উলিয়াও মই তোমালোকক দুটা ডায়াগ্ৰাম দি বুজাই দিম এটো a b c এটো আছে a b c ঠিক আছে ইয়াতে ধৰা এটো হল x ঠিক আছে আৰু এটো ডায়াগ্ৰামৰ কাৰণে এটো হল x কোণ এতিয়া প্ৰথম আমি এটো ডায়াগ্ৰামৰ কাৰণে উলিয়াম sin থিটা এটা ফাৰ্স্ট তাৰ আগতে এটো কথা মনত ৰাখা আমি সব সিৰিয়ালি ডিটেইলছত বস্তুবিলাক যাম ফৰ্মুলা বিলাক মই তোমালোকক লিখাই দিম এতিয়া জাস্ট বস্তুটো চাই যোৱা sin থিটা মানে হল p/h মনত ৰাখিবা p/h যত p মানে পাৰপেন্ডিকুলাৰ মানে লম্ব হয় আৰু h মানে অভিলম্বডাল মানে হাইপোটেনাস এটো p আৰু h কোনটো হয় হেতু কেনেকৈ চাবা চোৱা ইয়াতে প্ৰথম আমি sin x ফাৰ্স্ট ডায়াগ্ৰামটো কাৰণে উলিয়াব লাগে সো ইয়াতে সদায় মনত ৰাখিবা এটো ইয়াতে সমকোণ কোনটো হয় এটো 90 ডিগ্ৰী ৰাইট এংগল হয় এটো সো ৰাইট এংগলৰ অপজিটত যোনডাল থাকে হেডাল সদায় h হয় মনত থাকিব এডাল সদায় h হয় তাৰ পিছতে আমি কোনটো কোণৰ কাৰণে উলিয়াব লাগে x সো x কোণটো কত লাগি আছে h ত লাগি আছে আৰু এই তলৰ এডাল বাহুত লাগি আছে bc সো bc বাহুডাল হ'ব b যোনটো বাহুত লাগি থাকে এটো b হয় b মানে বেস মানে ভূমি ঠিক আছে সো b মানে হল বেস আৰু যোনটো বাকি থাকিল হেতু হ'ব p p মানে পাৰপেন্ডিকুলাৰ লম্বডাল সো sin x মানে কি হয় p/h sin মানে সদায় p/h সো ইয়াতে p কোনটো হয় ab আৰু h কোনটো হয় ac এটো হল এটা আমি সেকেন্ড ডায়াগ্ৰামটো চাম সো আমি কি জানো sin x মানে কি হ'ব p/h sin মানে সদায় p/h সো ফার্স্ট পয়েন্টটো কি কৈছিলো রাইট এংগুলাৰ অপজিটত যোনটো থাকে সমকোণৰ অপজিটত যোনটো থাকে এটো হয় সদায় h এটো সদায় h হয় h মানে হাইপোটেনাস মানে এডাল অভিলম্বডাল আৰু কোনটো x হয় এই x কোনটো আৰু কোট লাগি আছে এটুত লাগি আছে মানে h ত আৰু এটো বাহুত লাগি আছে
সো এটো বাহু কি হ'ব তেতিয়া b হ'ব মানে বেস হৈ গল সো h উলাল b উলাল সো এটো কি হ'ব p সো তাৰ মানে p মানে ইয়াতে কি হ'ব bc আৰু h মানে ab তেনেকৈ উলিয়াই ঠিক আছে ইয়া পিছৰটো চাও এবাৰ cosৰ কাৰণে চাম cos মানে সদায় মনত ৰাখিবা b by h sin মানে কি কৈছিলো p by h cos মানে b by h sin মানে p by h cos মানে b by h এই দুটা মনত ৰাখিলে হ'ল এটো sinৰ এটো cosৰ বাকিবিলাক মনত নিজে ৰাখিব পাৰিবা কেনেকৈ মই কৈ দিম খালি এই দুটা এটা মনত ৰাখিলে হ'ল sinৰ p by h cosৰ b by h সো সেম দুটা ডায়াগ্ৰামৰ কাৰণে দেখাম দুটা ফার্স্ট ডায়াগ্রামটো এটো ধৰা সেকেন্ড ডায়াগ্রামটো a b c এটো a b c এটাত x এটো আছে এটাত x এটো আছে তুমি কেনেকৈ উলিয়াম ফার্স্ট cos x দুইটাতে উলিয়াব লাগে ফার্স্ট এটো x আছে সো ইয়াতে আমি সদায় ফার্স্ট কি চাও রাইট এঙ্গেল মানে 90 ডিগ্রি অপোজিটত কোনটো আছে এটো বাহু আছে ab সো এটো হ'ব h আৰু x টু কোট লাগি আছে bc bc বাহুত সো এটো কি হ'ব b হ'ব মানে বেস সো বাকি থাকাটো p হ'ব সো cos x মানে কি b by h b হল bc আৰু h মানে ab হৈ গল তাৰ পিছত ইয়াত cos x উলিয়াব লাগে সো ফার্স্ট পয়েন্ট কি 90 ডিগ্রি অপোজিটত কোনটো আছে এটো ab বাহু সো h মানে হ'ব ab তাৰপিছত x তো আৰু কোড লাগি আছে ac বাহুত লাগি আছে সো ac বাহুটো কি হ'ব বেস হ'ব মানে ভূমি হ'ব সো b আৰু বাকি থাকাটো p সো cos x মানে b by h তাৰ মানে b হল ac আৰু h হল ab ঠিক আছে এইবিলাক বস্তু তোমালোকৰ কিতাপত নাই বা হয়তো বহুত শিকোৱাও নাই তোমালোকে ভাবিছে কিয় শিকাই আছে কাৰণ পিছৰ কোৱেশ্চন বিলাক এইবিলাক বস্তু জানিলে কৰিব পাৰিবা নহলে নোৱাৰিবা ঠিক আছে সো এটো কাৰণে এইবিলাক বস্তু মেইন এইবিলাক বস্তু নাজানিলে পিছৰ যিবিলাক ইমান টান ফৰ্মুলা আছে ন কোনটো এংগল লম আমি কোনটো বি ধৰিম কোনটো পি ধৰিম বহুত ষ্টুডেন্টৰ কনফিউজন আছে এটোত আৰু বহুতে এটো কাৰণে এই চেপ্টাৰটো বনাব কৈ আছিল একদম বেসিকৰ পৰা সো গুটেখিনি বস্তু এটা মিস নকৰাকে চাবা তেতিয়াহে বস্তুবিলাক বুজি পাবা সো আমি এতিয়ালৈকে কি ডিসকাস কৰিলো sin থিটা মানে b by h cos থিটা মানে b by h এই দুটা যদি মনত ৰাখা তোমালোকৰ ট্ৰিগোনোমেট্ৰি 30% কমপ্লিট বাকি বিলাক ইয়াৰ ওপৰত বেস কৰিয়ে হ'ব গতিকে এই দুটা পয়েন্ট মনত ৰাখিলে হ'ল আৰু p কেনেকৈ উলিয়ায় b কেনেকৈ উলিয়ায় সো এতিয়া আমি ডিসকাস কৰিম ইয়াৰ পিছৰখিনি sin আৰু cos এ ডিসকাস কৰিলো আৰু চাৰিটা এনেকুৱা আছে ট্ৰিগোনোমেট্ৰিক ফাংশন আছে সো হেকেটা এতিয়া আমি এটা এটাকে ডিসকাস কৰিম সো এতিয়া sin থিটা মানে b by h cos থিটা মানে b by h ঠিক আছে তাৰ পিছৰ ইম্পৰ্টেন্ট পইণ্টটো হ'ল tan থিটাটো আমি অলপ আৰম্ভণিত কৈছিলো tan থিটা মানে কি হয় tan থিটা মানে একো নহয় জাস্ট sin থিটা ডিভাইডেড বাই cos থিটা হয় এটো মনত ৰাখিবা sin থিটা ডিভাইডেড বাই cos থিটা so therefore tan থিটা কিমান হ'ব sin থিটা মানে কিমান হয় p by h আৰু cos থিটা মানে b by h h কাটা গল সো কিমান হ'ব p by b সো আমি কি পালো tan থিটা মানে p by b ঠিক আছে পারপেন্ডিকুলার বাই বেস গতিকে এইবিলাক মুখস্থ কৰিব নালাগে এইবিলাক p by b জাস্ট এটো মনত ৰাখিবা আৰু এটো মনত ৰাখিবা tan মানে যে sin by cos হয় সো দেখাই দিছো এটা a b c এটো কোন x সো তোমালোকে tan x কিমান হ'ব নিজে বিচাৰি পেলাই ওলোৱা কোনটো p হয় কোনটো b হয় আৰু কোনটো h হয় ঠিক আছে এই তিনটা নিজে বিচাৰি ইয়াৰ পৰা tan x টো উলিয়াই লিখা তেতিয়া তোমালোকে প্ৰেক্টিস হ'ব সো পিছৰ ইম্পৰ্টেন্ট পইণ্টটো হ'ল cosec
আৰু এটা আছে sec theta আৰু এটা আছে cot theta এই তিনটাও ইম্পৰ্টেন্ট হয় এই তিনটাৰ পৰা ডিৰাইভ হ'ব আগৰ sin cos আৰু tan এই তিনটা যদি ইনভাৰ্স কৰো তেতিয়া আহিব cosec sec আৰু cot cosec sec আৰু cot sin ৰ পৰা cosec cos ৰ পৰা sec tan ৰ পৰা cot না cosec theta মানে 1 by sin theta হয় sec theta মানে 1 by cos theta আৰু cot theta মানে 1 by tan theta মানে 1 divided by sin theta এটো হয় 1 divided by cos theta মানে sec theta হয় আৰু 1 divided by tan theta মানে cot theta হয় মানে গুটেই এটা 1 by কৰিলে এটা আহে এটো মনত ৰাখা তো হৈ গ'ল এখিনতে এতিয়া আমি যাম trigonometric টেবুলখন আজি ভিডিওটোত অকল থিওৰি বিলাক পঢ়াই দিম আৰু পাৰিলে কোৱেশ্চন কৰাম পিছলে ফাৰ্স্ট থিওৰি খিনি সব জানি লোৱা সো একেটা সবৰ মনত থাকিব cosec theta sec theta আৰু cot theta ফৰ্মুলাৰ সৈতে মনত ৰাখিবা তাৰ পিছৰ পইণ্টটো হ'ব তোমালকে trigonometric টেবুলখন মনত ৰাখিব লাগিব trigonometric টেবুলখন মনত ৰাখিব লাগিব সবে হেতু মনত ৰাখাৰ টেকনিকো আছে কেনেকৈ মনত ৰাখিবা সেই টেকনিকৰ ভিডিওটো মই এতিয়া ইয়াৰ পিছতে লগাই দিছো কেনেকৈ তোমালকে মনত ৰাখিবা মই আগতে মানে ভিডিওটো বহুত বাৰ দিয়া আছে সো trigonometric টেবুলখন কিন্তু সবে মনত ৰাখিব লাগিব কোনটো ভ্যালু কিমান হয় সো সেই ভিডিওটো মই এতিয়া ইয়াৰ পিছতে লগাই দিছো 45 60 আৰু 90 তোমালকে একেটা থিতাই পাইছা মানে 0 ডিগ্ৰী মানে sin 0 ডিগ্ৰী কিমান হয় sin 30 ডিগ্ৰী কিমান হয় ঠিক তেনেকৈ sin 45 মনত ৰাখোতে কষ্ট হয় কিন্তু আজি এই ট্ৰিকটো শিকাৰ পিছত তোমাক মনত ৰাখোতে একদম অতি সহজত ৰাখিব পাৰিবা এই টেবুলখন গুটে টেবুলখনে sin cos tan cosec sec আৰু cot গুটে কেটা ভ্যালু কিহৰ কাৰণে শিকিম 0 30 45 60 আৰু 90 কাৰণে এটা চাবা ফাৰ্স্ট কি কৰিবা ফাৰ্স্ট sin ৰ ঘৰটো কাৰণে আমি কৰিম sin ৰ ঘৰটো কাৰণে মানে sin 0 sin 30 তেনেকৈ ফাৰ্স্ট লিখা 0 1 2 3 4 এনেকৈ লিখি ললো কি লিখিলো ফাৰ্স্ট 0 1 2 3 4 4 তাৰ পিছত ডিভাইডেড বাই 4 কৰা গুটে কেটা বস্তুৱে ডিভাইডেড বাই 4 গুটে কেটা ডিভাইডেড বাই 4 কৰিলো ঠিক আছে সেকেন্ড স্টেপ কৰিলো কি গুটে কেটা ডিভাইডেড বাই 4 তাৰ পিছৰ স্টেপটো হ'ব এই গুটেটো ওপৰত ৰুট ওভাৰ লিখা নাই গুটেটো ওপৰত ৰুট ওভাৰ ঠিক তেনেকৈ ইয়াতো স্কয়াৰ ৰুট জানা নহয় তোমালকে স্কয়াৰ ৰুট মানে ইয়াৰ ভিতৰৰ স্কয়াৰ ৰুটটো আহে মানে এতিয়া ইয়াত 0/4 এটো যদি মই কৰো কিমান আহিব ইয়াত 0 4 এ ডিভাইড যিকোনো বস্তু যদি ওপৰত 0 থাকে তেতিয়া কি আহে 0 আহে ঠিক তেনেকৈ এটা ইয়াত চোৱা 1/4 আৰু স্কয়াৰ ৰুট আছে এটো যদি আমি ইয়াত স্কয়াৰ ৰুট কৰো ওপৰত স্কয়াৰ ৰুট কৰিলে কি হ'ব 1 আৰু তলত 4 টো স্কয়াৰ ৰুট কৰিলে 2 আহিব মানে 2 স্কয়াৰ কৰিলে 4 হয় তাৰ পিছত এটোত আমি 2 ৰে 4 ক কাটি দিব পাৰো 2 থাকিব মানে √1/2 থাকিব ঠিক তেনেকৈ এটো ওপৰত স্কয়াৰ ৰুট কৰিলে কি আহে √3 আৰু তলত এটোক যদি স্কয়াৰ ৰুট কৰো কি আহে 2 আহে তাৰপিছত এটোক 4 ৰে 4 ক কাটি দিব পাৰি √1 এটা চাবা ফাইনাল কি থাকিল এটো কি থাকিব 0 টো স্কয়াৰ ৰুট কৰিলে 0 এটো কিমান পালো হাফ এটো কিমান পালো 1/√2 এনেকৈ লিখিব পাৰো এটো কিমান পালো √3/2 আৰু এটো কিমান পালো স্কয়াৰ ৰুট অফ 1 1 হৈ গল একেটা হৈ গল তোমাৰ sin 0 ডিগ্ৰী 0 sin 30 হাফ sin 45 1/√2 sin 60 √3/2 sin 90 1 নেক্সট স্টেপ আমি cos ৰ কাৰণে উলিয়াম cos থিটা এতিয়া sin ৰ ভ্যালুটো যেনেকৈ আছে এটো উল্টাকে লিখি দিয়া cos ৰ কাৰণে মানে এফালৰ পৰা স্টাৰ্ট কৰি এনেকৈ ফাৰ্স্ট কি আছে 1 এটো ইয়াত লিখি দিয়া নেক্সট কি আছে √3/2 এটো ইয়াত লিখা তাৰ পিছত কি আছে 1/√2 এটো ইয়াত লিখা তেনেকৈ মানে এফালৰ পৰা আহি লিখি থাকা এফালে হাফ আৰু ইয়াত কিমান আছে 0 হৈ গল এটো পালা এতিয়া tan মানে কি হয় tan থিটা মানে কি হয় sin থিটা ডিভাইডেড বাই cos থিটা এটো হয় tan থিটা মানে sin থিটা ডিভাইডেড বাই cos থিটা মানে এটো ডিভাইডেড বাই এটো কৰিব লাগে ইয়াত 0/1 কৰিলে কিমান হ'ব 0 হ'ব ঠিক তেনেকৈ 1/2 আছে আৰু √3/2 আছে যদি আমি ডিভাইড কৰো sin থিটা বাই cos থিটা তেতিয়া কিমান আহিব 2 আৰু 2 কেনসেল যাব থাকিব কিমান 1/√3
ঠিক তেনেকৈ এইটো আৰু এইটো ডিভাইড কৰিলে এইটো কাটি দিব পাৰি কমপ্লিটলি তো থাকিব কিমান 1 মানে 1045 1 ঠিক তেনেকৈ 1060 কাৰণে চাম ইয়াত √3/2 আছে ইয়াত হাফ আছে সাইন আৰু কস ডিভাইড কৰিব লাগে মানে √3/2 ডিভাইডেড বাই হাফ 2 আৰু 2 কেনসেল যাব থাকিব কিমান √3 ঠিক তেনেকৈ এইটো ওপৰত 1 আছে তলত 0 মানে কি আহিব 1/0 যিকোনো বস্তু যদি তলত 0 থাকে তেতিয়া কি আহে ইনফিনিটি হল হেতু হল এতিয়া cosec মানে কি হয় cosec মানে 1/sin হয় এটো জানা চাগে cosec থিটা মানে 1/sin থিটা সাইনত জি আছে ইয়াত আমি ডিভাইডেড বাই 1 কৰিম এটা 0 ক যদি ডিভাইডেড বাই 1 কৰো কি আহিব 0 আহিব মানে হাফ টু যদি ডিভাইডেড বাই 1 কৰা মানে 1/2 তেতিয়া কি আহিব 2 টু ওপৰত গুচি যাব মানে 2 ঠিক তেনেকৈ 1/√2 যদি ডিভাইডেড বাই 1 কৰা কিমান আহিব √2 এটো যদি ডিভাইডেড বাই 1 কৰা কিমান আহিব 2/√3 মানে উল্টাই দিলে হল ঠিক তেনেকৈ এটো 1 আছে 1 ডিভাইডেড বাই 1 কৰিলে কিমান আহিব 1 এ আহিব হল এটো হল cosec ঠিক আছে এটো 1/0 মানে 1/sin মানে 1/0 সো এটো ইনফিনিটি হ'ব মানে 1/sin হয় cosec মানে 1/sin সো আমি সব এবিলাক 1/ কৰিছো 1/2 1/√2 এনেকৈ কৰিলে সব উল্টা হৈ যায় ঠিক তেনেকৈ 1/1 হেতু কাৰণে ইয়াত এটো এনেকৈ আহিব এক সেকেন্ড মই দেখাই আছো ভালকে এটো আহিব তোমাৰ 1/0 আহিব হেতু কাৰণে ইনফিনিটি লিখিছো মানে এটো 1/0 ইনফিনিটি হ'ব সো এটো হল cosecৰ ঠিক তেনেকৈ sec মানে কি হয় 1/cos মানে cosত জি আছে একেটা ভ্যালু একেটা উল্টাই দিব লাগে ইয়াত cosত কি আছে 1 সো মানে 1/1 কিমান হ'ব 1 আহিব ঠিক তেনেকৈ ইয়াত √3/2 আছে উল্টাই দিলে 2/√3 ইয়াত 1/√2 আছে উল্টাই দিলে √2 ইয়াত হাফ আছে উল্টাই দিলে 2 আৰু ইয়াত 0 আছে মানে 1/0 ঠিক আছে মানে কিমান হ'ব ইনফিনিটি এটো হল নেক্সট স্টেপটো হ'ব cot সো cot মানে কি হয় 1/10 জানে সো 10 টো উল্টাব লাগে মানে এটো 1/0 মানে কিমান হ'ব ইনফিনিটি তাৰপিছত 1 এটো হ'ব √3 এটো 1 এটো হ'ব 1/√3 আৰু এটো হ'ব 1/infinity মানে এটো 0 হ'ব বলা এখনে হৈ গল তোমালোকৰ ত্ৰিকোণমিতিৰ টেবুলখন অতি সহজতে তোমালোকে মনত ৰাখিব পাৰা কেৱল সাইনৰ ভ্যালু কেটা মনত ৰাখিলে হ'ল বাকি গুটে কেটা নিজে উলিয়াই লব সো আই হোপ তোমালোকে ত্ৰিকোণমিতিক টেবুলখনৰ ভ্যালুবিলাক কেনেকৈ মনত ৰাখিব লাগে মনত থাকিব নেক্সট ইম্পৰ্টেন্ট পইণ্টটো হ'ল তোমালোকে তিনটা ফৰ্মুলা মনত ৰাখিব লাগিব এটা হ'ল sin 90 ডিগ্ৰী মাইনাস থিটা মানে হ'ব cos থিটা সেকেন্ডটো হ'ব ইয়াৰ উল্টাটো হ'ব মানে ইয়াৰ উল্টা কি হ'ব cos 90 ডিগ্ৰী মাইনাস থিটা ইকুয়াল টু sin থিটা ঠিক আছে আৰু এইটো হ'ব tan 90 ডিগ্ৰী মাইনাস থিটা ইকুয়াল টু cot থিটা ইয়াৰ উল্টাটো হ'ব cot 90 ডিগ্ৰী মাইনাস থিটা ইকুয়াল টু tan থিটা মানে sin আৰু cos tan আৰু cot 90 ডিগ্ৰী মাইনাস কৰিলে মানে ইফালে sin টো হয় এনেকুৱা মানে ধৰা মই এটা एग्जांपल দিছো আমি ধৰা sin যিকোনো ধৰা থিটাটো ধৰা মই 30 ধৰিলো সো sin 90 ডিগ্ৰী মাইনাস 30 মানে 60 হ'ব ইকুয়াল টু cos থিটা মানে cos 30 হ'ব আৰু ত্ৰিকোণমিতিক টেবুলখনত যদি চোৱা sin 60 আৰু cos 30 ভ্যালু সমান হয় √3/2 হয় ঠিক তেনেকৈ এফালেও যদি মই চাও থিটাটো ধৰা ইয়াতো আমি 30 ধৰিলো সো cos 90 minus theta মানে cos 90 minus 30 মানে cos 60 equal to sin 30 trigonometric টেবুলত চাব পাৰা দুইটাৰ ভ্যালু হেৰি আহিব হাফ তেনেকৈ ঠিক তেনেকৈ tan আৰু cot ৰ ক্ষেত্ৰটো একেই ইয়াতো ধৰা আমি থিটাটো 30 ধৰিলো দুইটাতে 30 ধৰিছো ইয়াত ধৰা 60 ধৰিছো সো tan 90 minus 60 মানে tan কিমান হ'ব 30 ডিগ্ৰী equal to cot theta মানে 60 ডিগ্ৰী so cos 60 ডিগ্ৰী আৰু এটো ভ্যালু কিমান হ'ব 1/√3 হ'ব ঠিক আছে
ঠিক তেনেকৈ cot 90 minus theta মানে থিটাটো ইয়াতো যদি মই 60 ধৰো cot 90 minus 60 cot 30 equal to 10 60 আৰু trigonometric টেবলত চাব পৰা ভ্যালু √3 হ'ব অকল তেনেকৈ সো এই পইণ্ট এই চাৰিটা ফৰ্মুলা মনত ৰাখিবা cos 90 minus theta মানে sin theta sin 90 minus theta মানে cos theta tan 90 minus theta মানে cot theta আৰু cotৰ কাৰণে tan theta এই চাৰিটা মনত ৰাখা এই চাৰিটা মনত ৰাখাৰ পিছত আৰু তিনটা ফৰ্মুলা আছে এই তিনটা মনত ৰাখিলে তোমালোকৰ ফৰ্মুলা লিষ্ট খতম হৈ যাব এটা আছে 1 plus tan square theta equal to sec square theta ঠিক আছে এটা sec square theta আজি ক্লাছত যে ফৰ্মুলা লিখিছো ওটেবিলাক তোমালোকেও লিখি যোৱা সেকেন্ডটো আছে sin square theta আসলে ফাৰ্স্টত এটো হ'ব লাগিছিল কেছ নাই ফৰ্মুলা লিখিলে হ'ল sin square theta plus cos square theta equal to 1 থাৰ্ডটো আছে 1 plus cot square theta equal to cosec square theta ইয়াতে যে sin square theta cos square theta লিখিছো তাৰ মানে কি জানেনে sin theta whole square হেতু আমি sin square theta বুলি লিখো বা সব তেনেকৈ মানে tan theta whole square হেতু আমি tan square theta বুলি লিখো এটো আৰু এটো সমান মানে একে বস্তু এটা sin square theta বুলি লিখিব ওটা এবাৰ sin square কোড আহিল হেতু মিনিং বেলেগ একো নহয় যে sin theta whole square তোমালোকে এই তিনটা ফৰ্মুলা trigonometric table খনত theta equal to যিকোনো কোণ ধৰি পেলাই চোৱা হয় নে নহয় theta equal to 30 ডিগ্ৰী ধৰি পেলাই তোমালোকে নিজে একবাৰ চোৱা যে এই ফৰ্মুলা কেটা স্যাটিসফাই কৰিছে নে নাই তেনেকৈ চালে কি হ'ব তোমালোকে ফৰ্মুলা কেটা মনত ৰাখি যাব চাওতে লৈ ফাৰ্স্ট তোমালোকৰ টাস্ক হ'ল theta equal to 30 ডিগ্ৰী ধৰি পেলাই তিনটা ফৰ্মুলা trigonometric টেবলত চোৱা ধৰিছে নে মই তোমালোকৰ এই চেপ্টাৰটোৰ ব্লুপ্ৰিন্টটো চাই লওঁ যে ফৰ্মুলা কেটা প্ৰুফ কেটা লাগে নে নাই যদি লাগে তেতিয়া মই দেখাই দিব পাৰিম এই চেপ্টাৰটোৰ পৰা অকল 1 নম্বৰ আৰু 2 নম্বৰ প্ৰশ্ন আহিব তাৰ মিনিং ইয়াৰ পৰা একো ফৰ্মুলা প্ৰুফ নাহে এই ফৰ্মুলা কেটা প্ৰুফ তোমালোকে নাজানিলে হ'ল সো ইমান সমকোণী মানে কি যাৰ এংগেলটো 90 ডিগ্ৰী যত কোণ বি টো ধৰা 90 ডিগ্ৰী ঠিক আছে আমি এটা ত্ৰিভুজ সাইডত অঙ্কন কৰি দিম এ বি সি এটো হল 90 ডিগ্ৰী তাৰপিছতে ধৰিবা এতিয়া আমাক 10a দিয়া আছে সো আন অনুপাত বিলাক উলিয়াব লাগে a কোণৰ বাবে 10a দিয়া আছে 4/3 এতিয়া এনেকৈ লিখিবা কোণ a বুলি নিলিখে এনেকৈ লিখিলে হ'ল এংগেল a এর বাবে এটো কোণৰ বাবে এটো কি হ'ব বেস হ'ব মানে এটো হ'ব বেস এটো হ'ব h আৰু এটো হ'ব p কোনোবাই যদি বুজা নাই আগৰ ভিডিওটো চাই লোৱা তাত বুজাই দিছো ক্লাছটো চাই লোৱা সো ab equal to b ac equal to h আৰু bc equal to p তাৰপিছত লিখিবা we know that আমি জানো যে 10a equal to 10 কিমান হয় p/b হয় ক্লাছত কোৱা আছে 10a কিমান আছে 4/3 equal to p/b p মানে কিমান bc আৰু b মানে ab equal to k বুলি ধৰি ললো so therefore bc কিমান হ'ব জানানে এনেকৈ যদি k বুলি ধৰি লোৱা ন তাৰ মানে bc equal to 4 into k এনেকৈ হ'ব 4 into k আৰু তলত আছে ab so ab equal to কিমান হ'ব জানে তলত এফালে 3 আছে ন so 3 into k 3k হ'ব নগল এই দুটা পাই গলো তাৰপিছত লিখিবা পাইথাগোৰাছৰ উপপাদ্য মতে বুলি লিখিবা পাইথাগোৰাছৰ উপপাদ্য মতে triangle abc ac square equal to ab square plus bc square ac square equal to ab square plus bc square so আমি কি আছে পাইছো ইয়াতে bc আৰু ab bc আছে 4k ab আছে 3k so ac square equal to
3k whole square plus 4k whole square implies AC square equal to 9k square plus 16k square. So AC square equal to 25k square. So আমি AC উলিয়াব লাগে root over লৈ লোৱা 25k square equal to 5k হৈ গল. So therefore AC equal to 5k হল হৈ গল. তাৰ পিছত আমি আমাক উলিয়াব কি দিছে আন কোনো ত্ৰিকোণমিতিক অনুপাত বিলাক. সো উলিয়াই দিয়া sin টো উলিওৱা ফাৰ্স্ট sin A equal to p/h. সো আমি কি পালো ফার্স্ট লিখি ফার্স্ট সব উলিওৱাৰ আগতে ওপৰ লিখি লবা তেতিয়া তোমালোকৰ সহজ হ'ব p equal to কিমান b equal to কিমান h equal to কিমান কিমান আছে bc মানে p 4k আছে আৰু b আছে 3k 4k 3k আৰু h পালো 5k. So এটা লিখি গলে হল therefore sin A equal to p/h equal to p আছে 4k h আছে 5k equal to 4/5 আৰু sin উলোৱাৰ পিছতে cosec উলিয়াই দিবা. cosec মানে কি হয় 1/sin হয় লাস্ট ক্লাছত পঢ়োৱা আছে. সো sin উল্টাটো মানে এটো 4/5 সো এটো হ'ব 5/4. তাৰপিছতে tan A আছে আমাৰ কিমান tan A কিটা দিয়া আছে প্ৰশ্নত 4/3. therefore তলত লিখিবা cot A টো কি হ'ব উল্টা হ'ব 3/4. তাৰপিছতে লিখিবা cos A মানে b/h b আছে 3k h আছে 5k so 3/5. therefore sec A হ'ব 1/cos equal to 5/3 মানে উল্টা হৈ যাব. সো তেনেকে সেই প্ৰশ্নটো হৈ গল ধুনিয়াকে. ইয়াৰ পিছৰ প্ৰশ্নটো চাম এতিয়া. এটা তোমালোকৰ এক্সাম্পল নাম্বাৰ 2 টো যদি চোৱা পৰ কিতাবত হেতু মানে অলপ দীঘলীয়া প্ৰুফ কৰিব লগিয়া কিন্তু ত্ৰিকোণমিতি চেপ্টাৰটোত অকল 1 মাৰ্কৰ কোৱেশ্চন আহিব আৰু 2 মাৰ্কৰ কোৱেশ্চন আহিব. সো বেলেগ চাব নালাগে ঠিক আছে. এতিয়া আমি চাম এক্সাম্পল 3 টো চোৱা কি দিয়া আছে ধৰ ACB এটা ত্ৰিভুজ দিয়া আছে ACB কি প্ৰশ্নটো দিয়া আছে C টো 90 ডিগ্ৰী হয় এটো থিটা হয় আৰু এটো 21 এটো 29 আমাক উলিয়াব লাগে cos square theta plus sin square theta এক নম্বৰটো ঠিক আছে আৰু দুই নম্বৰটো আছে cos square theta minus sin square theta উলিয়াব লাগে. সো তোমালোকে মোৰ ভিডিওটো লগতে কিতাপখনো মেলি কৰি যোৱা তেতিয়াহে তোমালোকে বুজি পাবা কাৰণ কোৱেশ্চনটো মই লিখা নাই. এতিয়া ফাৰ্স্ট ইয়াৰ কাৰণে cos theta আৰু sin theta উলিয়াই ল'ব লাগিব. সো আমি ফাৰ্স্ট লিখি লম ট্ৰায়াঙ্গল ACB theta equal to কোণ b হয় ঠিক আছে. সো এতিয়া ফাৰ্স্ট তোমালোকে কি কৰিবা এটো আৰু এটো আছে অকল আমাক হয়নে. সো তোমালোকে এই বাহুটো উলিয়াই লবা ফাৰ্স্ট. সো প্ৰথমে পাইথাগোৰাছৰ উপপাদ্য মতে AC square plus CB square equal to কিমান হ'ব AB square. AC টো আমি উলিয়াব লাগে CB মানে এটো 21 square AB square মানে 29 square AC square plus 21 টো তোমালোকে স্কয়াৰ কৰি পেলাই চাবা পূৰণ কৰি 441 আহিব আৰু 29 টো যদি স্কয়াৰ কৰি চোৱা এনেকৈ পূৰণ কৰি চাবা না জানিলে 1 হ'ব এফালে যাব 8 26 এফালে হ'ব 58 148 841 সো AC স্কয়াৰ টো যদি কৰো এটো এফালে গলে মাইনাস হৈ পেলাই 400 হ'বগে. সো ইয়াৰ পৰা AC কিমান হ'ব ৰুট ওভাৰ কৰিব লাগিব 400 এটো স্কয়াৰ কৰিলে 20 আহিব. সো আমি AC কিমান পালো 20 ঠিক আছে. এতিয়া sin θ আৰু cos θ উলিয়াই দিলে হল. চোৱা এই θ এংগলটোৰ কাৰণে তোমালোকে লাগিলে পৰীক্ষাত যোনটো ছবি আঁকা ন তাতে এটো এনেকৈ লিখিও দিব পাৰে একো নাই. θ এংগলটোৰ কাৰণে বেস কোনটো হ'ব এটো b ঠিক আছে. এটো হ'ব p আৰু এটো হ'ব h. কোনোবাই যদি জানা নাই আগৰ ভিডিওটোত কোৱা আছে তাতে গম পাই যাবা. therefore sin θ equal to p/h হয়. তাৰ মানে AC by AB
AC by AB ঠিক আছে সো ইকুয়াল টু কিমান হ'ব AC আছে 20 AB আছে 29 20 by 29 আৰু cos theta হ'ব B by H মানে B কোনটো হয় এটো BC BC by AB সো এটো কিমান হ'ব 21 by 29 ঠিক আছে ফার্স্ট আমাক কি উলিয়াব লাগে cos square theta plus sin square theta সেকেন্ড তো নিজে কৰিব পাৰিব ইমান টান নহয় সো cos square theta মানে কি জানে না cos theta whole square মানে 21 by 29 whole square plus sin square theta মানে 20 by 29 whole square 29 to square কৰিলে আমি অলপ আগতে কিমান পাইছিলো 841 আৰু 21 to square কৰিলে 441 হয় প্লাস এটো 841 হ'ব 20 to square কৰিলে 400 হ'ব সো দুইটা যোগ কৰি দিলে ওপৰটো 841 তলটো 841 হ'ব সো এটো হ'ব 1 आंसर হ'ব 1 সো সেকেন্ড তো কৰিছো যেনেকে cos square theta minus sin square theta কৰিলে কিমান আহে সেকেন্ড তো নিজে কৰিছো ঠিক আছে ইয়াৰ পিছত एग्जांपल नंबर 4 তো চোৱা ABC ত্ৰিভুজৰ যদি B কোণটো 90 ডিগ্ৰী হয় আৰু tan A = 1 হয় তেন্তে দেখুৱা যে 2 sin A cos A = 1 এটো নিজে কৰিব পাৰিবা ইমান টান নহয় তাৰ পিছতে উদাহৰণ 5 তো চোৱা আমাক দেখি দিয়া আছে এটা ত্ৰিভুজ দিয়া আছে O Q ওপৰটো Q হয় Q P O ঠিক আছে প্ৰথম দেখি লবা দিয়া আছে এটো ডাইৰেক্ট आंसर কৰিছো হা দিয়া আছে ত্ৰিভুজ OPQ P কোণটো 90 ডিগ্ৰী হয় মানে এটো 90 ডিগ্ৰী হয় OP to 7 cm হয় এটো 7 cm ছবিটো ৰাখি দিবা OP to হয় 7 cm আৰু OQ minus PQ = 1 হয় ঠিক আছে আমাক sin Q আৰু cos Q উলিয়াব লাগে মানে এই এংগেলটো কাৰণে উলিয়াব লাগে সো ইয়াৰ কাৰণে এটো কি হ'ব বেস এটো কি হ'ব P আৰু এটো কি হ'ব H আমি sin আৰু cos উলিয়াব লাগে ঠিক আছে এটা পাইছো 7 আৰু এটো দিয়া আছে সো কি কৰিবা চোৱা লেট ধৰি ললো যে আমি OQ to x হয় OQ বাহুটো ধৰা x হয় therefore OQ minus PQ = 1 তাৰ মানে x minus PQ = 1 সো ইয়াৰ পৰা যদি মই উলিয়াম PQ = কিমান হ'ব x minus 1 হ'ব ঠিক আছে এটো 1 এটো 2 এতিয়া পাইথাগোৰাছৰ থিওৰি মতে ইংলিছত লিখি দিছো এবাৰ পাইথাগোৰাছ থিওৰেম মতে কি হ'ব OP square plus PQ square = OQ square পাইথাগোৰাছৰ সূত্ৰটো এপ্লাই কৰিছে জাস্ট ইয়াতে লিখি লৈছে লাগিলে OP square plus PQ কি লিখি OP square plus PQ square = OQ square OP কিমান আছে 7 plus PQ কিমান আছে x minus 1 whole square equal to OQ কিমান আছে x square OQ to x ধৰিছিলো এতিয়া আমি কিমান ধৰিম চাবা সো এটা কি হ'ব 49 প্লাস এটো কৰিলে কিমান হ'ব x square minus 2x plus 1 এটো x minus 1 whole square টো ভাঙি দিলে ইফালে x square এটো x square কাটা গল 49 plus 1 কৰিলে 50 হ'ব আৰু minus 2x টো এফালে লৈ যাও মানে 2x হ'ব দুইৰে এটো কাটি দিব পাই 25 হ'ব সো x হ'ব 25 therefore আমি কি পালো x মানে কি ধৰিছিলো OQ therefore OQ = 25 cm আৰু PQ মানে x minus 1 so PQ হ'ব x minus 1 মানে 24 cm হৈ গল আমাৰ উলিয়াব কি দিছে sin Q আৰু cos Q ইয়াৰ পৰা উলিয়াই দিয়া sin Q কিমান হ'ব cos Q কিমান হ'ব sin Q মানে P by H এটো মানে B by H ইয়াৰ পৰা আৰামত উলিয়াই লব পাৰিবা
এতিয়া অনুশীলনীৰ প্ৰশ্ন কেইটা চোৱা অনুশীলনী 8.1 ঠিক আছে ফাৰ্স্ট কোৱেশ্চনটো কৰাই দিও পিছৰ কেইটা নিজে কৰিবা আমাক এটা ত্ৰিভুজ কৈছে এটো নিজে আঁকি ল'ব লাগিব ABC B কোণটো সমকোণ 8.1 ৰ ফাৰ্স্ট লিখি লবা given triangle ABC কোণ B equal to 90 degree ঠিক আছে আৰু কি দিছে AB equal to 24 cm BC equal to 7 cm আমি উলিয়াব লাগে sin A cos A ঠিক আছে সো ফাৰ্স্ট তাৰ কাৰণে তোমালোকে এই AC বাহুডাল উলিয়াই ল'ব লাগিব সো প্ৰথমতে লিখিবা পাইথাগোৰাছৰ থিওৰিম মতে পাইথাগোৰাছৰ উপপাদ্য মতে AC square equal to AB square plus BC square so AC square equal to 7 square plus 24 square AC square equal to 7 square মানে 49 24 square মানে কিমান হ'ব 576 এই দুইটা যোগ কৰিলে 625 আহিব so AC মানে কিমান হ'ব √ ল'ব লাগিব আৰু এটো মানে হ'ব 25 cm so এটো হ'ব 25 হৈ গল এটা আমাক কি উলিয়াব লাগে ফাৰ্স্ট A কাৰণে উলিয়াব লাগে A কোণটোৰ কাৰণে প্ৰথম প্ৰশ্নটো মানে পাৰ্ট 1 টোত sin A cos A কৈছে so A কোণটোৰ কাৰণে PBH কি হ'ব নিজে চাই লোৱা মই জাস্ট তোমালোকক ইয়াত লিখি দিছো ঠিক আছে sin A আমি যদি A কোণটোৰ কাৰণে চাও sin A মানে কি হয় P/H হয় so P কোণটো হ'ব এটো BC আৰু H কোণটো হ'ব AC মানে 7/25 ঠিক তেনেকৈ cos A হ'ব B/H B মানে কোনটো এটো 24/25 স্পিডত দিছো কাৰণ অলৰেডি মই PBH কেনেকৈ চাই হেতু মোস্ট ইম্পৰ্টেন্ট বস্তু হয় হেতু অলৰেডি মই হেদিনা কৈ থোৱা আছে সো তাৰ পৰা তোমালোকে চাই লোৱা এতিয়া আমি ইয়াৰ পিছত নেক্সট প্ৰশ্নটো কৰিম ইয়াৰ পিছৰ প্ৰশ্নটো আছে তোমালোকৰ 2 নম্বৰটো ঠিক আছে 8.13 পৰা 10p - cot r উলিওৱা এটা আৰামত উলিয়াব পাৰিবা সহজ প্ৰশ্ন হয় 3 নম্বৰটো পাইবা 4 নম্বৰটো পাইবা 5 নম্বৰটো পাইবা কাৰণ অলৰেডি এনেকুৱা টাইপৰ প্ৰশ্ন অকমান আগতে সব কৰাই থৈ আহিছো পিছৰটো চোৱা যদি cos A আৰু B দুটা সমকোণ হয় 6 নম্বৰ প্ৰশ্নটো আৰু cos A = cos B হয় তেন্তে দেখাব লাগে যে A = B মানে 6 নম্বৰ প্ৰশ্নটো cos A = cos B আৰু A = B হয় যদি cos A = cos B হয় আমি লেখাব লাগে A = B হয় সো এটা এটো কেনেকৈ কৰিবা চোৱা এটো লৈ ধৰা হল A B C ত্রিভুজ ABC কোণ C টো 90 ডিগ্ৰী হয় ঠিক আছে দিয়া আছে কি দিয়া আছে cos A = cos B তো তাৰ মানে cos A মানে কি হয় A কোণটোৰ কাৰণে B/H মানে AC/AB = cos B মানে A B কোণটোৰ কাৰণে cos কি হ'ব B ইয়াতে B এটো হ'ব B/H মানে BC/AB so implies AB cancel যাব AC = BC হ'ব ঠিক আছে মানে এটো বাহু আৰু এই দুটা বাহু সমান তেছত লিখিবা যেহেতু ত্ৰিভুজৰ দুটা বাহু সমান হলে সিহঁতৰ বিপৰীত কোণ দুটাও সমান হয় এটো এটা প্ৰপাৰ্টি আছে বিপৰীত কোণ দুটাও সমান therefore কি হ'ব এই B এটো বাহু আৰু এটো বাহু সমান পাইছো সো ইয়াৰ বিপৰীত কোণ হল এটো ইয়াৰ হল এটো সো এই দুটা সমান হ'ব মানে angle A = B হ'ব হেতুৱে
ইয়াৰ পিছৰ প্ৰশ্নটো চোৱা 7 কি দি আছে cos θ = 7/8 আমাক এটা ডাঙৰ বস্তু উলিয়াব দি থোৱা আছে 1 + sin θ ... কিবা কিবি তলত আছে এটো দেখি একো ভয় খাব নালাগে ফাৰ্স্ট অথনি কৰা নিচিনাকে এটা ত্ৰিভুজ আঁকি ইয়াতে যিকোনো এটা কোণ θ ধৰি লবা তাৰপিছত cos θ দি আছে ন সো cos θ টো কি হয় cos θ মানে কি হয় b/p হয় সো 7/8 = k ধৰিবা তাৰ পৰা p b h গুটেকেটা ওলাই যাব তাৰ পিছতে ইউজ কি হৈছে অকল sin θ আৰু cos θ হৈছে সো sin θ আৰু cos θ উলিয়াই ললে হল তেনেকে বাকি গুটেকেটা বস্তু একে হয় ঠিক আছে সো নেক্সট আমি ইটো পাৰ্টৰ এক্সাম্পল খিনি চাম এতিয়া ইটো পাৰ্টৰ এক্সাম্পল খিনি চাব লাগিব সব তোমালোকৰ 6 নম্বৰ এক্সাম্পলটো চোৱা এক্সাম্পল উদাহৰণৰ কি দিয়া আছে এটা ত্ৰিভুজ দিয়া আছে a b c b কোণটো সমকোণ হয় আৰু c কোণটো 30 ডিগ্ৰী দিয়া আছে আৰু এটো ab টো 5 cm ফাৰ্স্ট লিখি লবা given triangle abc ত্ৰিভুজ abc b কোণটো 90 ডিগ্ৰী ab দিয়া আছে 5 cm আৰু কোণ c টো দিয়া আছে 30 ডিগ্ৰী হৈ গল আমি উলিয়াব লাগে কি bc আৰু ac বাহুৰ দিক মানে এটো আৰু এটো উলিয়াব লাগে এটা কেনেকৈ উলিয়াব চোৱা এটো উলিয়াবৰ কাৰণে তোমালোকে কি ইউজ কৰিবা জানানে ত্ৰিকোণমিতি আমি কি ইউজ কৰিম এই বস্তুটো ইউজ কৰি দিম c কোণটোক আমি ইউজ কৰিম কেনেকৈ ইউজ কৰিম চোৱা ফাৰ্স্ট সাবা ফাৰ্স্ট এনেকুৱা এটা এংগল মানে এনেকুৱা এটা ত্ৰিকোণমিতিক অনুপাত লোৱা sin cos tan যোনটোত ab বাহুটো আহি আছে ঠিক আছে ab বাহুটো আহি আছে তাৰ লগত আৰু যিকোনো এটা বাহু আহি আছে মই কি কলো sin c cos c বা tan c যিকোনো এটা লোৱা কাৰণ আমি c কোণটো ইউজ কৰিম কি ইউজ কৰিছো কাৰণ c কোণটো আমাক দিয়াই আছে অলৰেডি 30 ডিগ্ৰী এনেকুৱা এটা অনুপাত লোৱা যোনটো ab টো ইউজ হ'ব আৰু এটা নাজানা এটা বাহু ইউজ হ'ব তেতিয়া আমি সেই নাজানা বাহুটো উলিয়াই দিব পাৰিম সো ab টো কি হয় ইয়াতে এই c কোণটোৰ কাৰণে ab টো কি হয় p হয় পাৰপেন্ডিকুলাৰ এটো b হয় আৰু এটো h হয় সো মই যদি উলিয়াও ধৰা b টো ইউজ কৰিম cos c ইকুৱেল কি হয় b/h মানে b হ'ব bc h হ'ব ac কিন্তু ইয়াতে সব bc টো নাজানো ac টো নাজানো এটাই নাজানো আৰু bc/ac = cos c মানে কি cos 30 হয় cos 30 মানে √3/2 হয় কিন্তু ইয়াৰ পৰা আমাৰ এটা বাহু নোলাব কাৰণ কিয় আমি ac আৰু bc একোৱে নাজানো যিকোনো এটা জানা হলে আমাৰ ওলাই গল হেতু কাৰণে মই কৈছো যিকোনো এনেকুৱা এটা লোৱা যোনটো তোমালোকে দুইটা মানে এটা বাহু জানা আৰু এটা নাজানা সো এটা নাজানোটো উলিয়াব পাৰিম আমি যদি tan c লওঁ tan c যদি লওঁ কি হ'ব tan মানে কি p/b হয় p মানে হয় ab b মানে হয় bc so implies tan 30 ডিগ্ৰী c মানে কি 30 ডিগ্ৰী হয় equal to ab কিমান আছে 5 bc tan 30 মানে কিমান হয় 1/√3 হয় কোনবাই যদি নাজানা কেনেকৈ কোনটো ভ্যালু লিখিছো লাষ্ট ক্লাছটোত তোমালোকক গুটেখিনি ত্ৰিকোণমিতিক টেবুলৰ ভ্যালু খিনি কেনেকৈ সহজকৈ মনত ৰাখিব লাগে মই কোৱা আছে তোমালোকে ভিডিওটো চাব পাৰা ডেসক্ৰিপচনত গৈ সো এটো ক্ৰস মাল্টিপ্লাই কৰিলে bc = bc * 1 হ'ব আৰু এটো 5√3 হ'ব সো bc টো পাই গলো ঠিক তেনেকৈ ac বাহুটোৰ দিকটো নিজে উলিওৱা ইয়াৰ পিছৰ কোনটো উদাহৰণটো চোৱা 7 টো এটো আকৌ উল্টা বাহু দিক দিয়া আছে এটা ত্ৰিভুজ দিয়া আছে এটো হল pqr এই ত্ৰিভুজটো তোমালোকক q কোণটো দিয়া আছে 90 ডিগ্ৰী আৰু pq আছে 3 cm pr আছে 6 cm লিখি লবা given in pqr
Q angle is equal to 90 degree, PR equal to 6 centimeter, और PQ equal to 3 centimeter. हमें उलियाबो की लगे QPR আৰু PRQ মানে QPR এটো আৰু এটো এই দুটা এংগল উলিয়াব লাগে এটা প্ৰথম তোমালোকে চাবা 3 আৰু 6 ইউজ কৰি কেনেকৈ আমি উলিয়াম প্ৰথম A কোণটোৰ কাৰণে আমি দুইটা কোণে এনেকুৱাকে ইউজ কৰিম যাতে এই বাহু দুইটা ইউজ হৈ যায় প্ৰথম P কোণটোৰ কাৰণে চোৱা P কোণটোৰ কাৰণে কোন দুটা বাহুৰ ভ্যালু আমি জানো 3 আৰু 6 ঠিক আছে সো এই P কোণটোৰ কাৰণে 3 টো কি হ'ব B হ'ব কাৰণ বেস হ'ব ন বেস এটো লাগি আছে আৰু এটো কি হ'ব H হ'ব হৈ গল সো B আৰু H BH B/H কি হয় cos so cos P equal to B/H equal to কি হ'ব PQ/PR so cos P so cos P equal to কিমান হ'ব PQ আছে 3 আৰু PR আছে 6 3 এ 6 কাটিলে 2 মানে half implies cos P equal to cos কিমান হ'ব half মানে cos কিমান ডিগ্ৰী হয় trigonometric value এটো কাৰণে মনত মুখত থাকিব লাগিব cos 60 ডিগ্ৰী মানে half হয় so implies P equal to 60 degree হৈ গল so P টো পালো 60 degree ইয়াৰ পিছত R কোণটো উলিয়াব লাগে so R কোণটো কেনেকৈ উলিয়াম R কোণটোৰ কাৰণে এটো আৰু এটো কি হয় R কোণটোৰ কাৰণে এটো আৰু এটো কি হয় চাবা যদি R কোণটো হয় এটো কি হ'ব P হ'ব পাৰপেন্ডিকুলাৰ আৰু এটো হ'ব H so P আৰু H P/H so sin R equal to P/H equal to কিমান হ'ব PQ/PR so sin R equal to PQ আছে 3 এটো আছে 6 মানে এটো কাটিলে 2 মানে half হ'ব so therefore আমি কিমান পাম sin কিমান ডিগ্ৰী half হয় 30 ডিগ্ৰী 30 ডিগ্ৰী হ'ব आंसर P আৰু R দুইটা পাই গলো তেনেকৈ উলিয়াব পাৰিবা পিছৰ প্ৰশ্নটো উদাহৰণ আনটো নিজে কৰিব পাৰিবা আমি 8.2 পৰা কৰিম এটা 8.2 টো আমি এটা কমপ্লিট কৰিম কেনেকৈ চাবা এক নম্বৰ প্ৰশ্নটো চোৱা ফাৰ্ষ্টটো দিয়া আছে sin 60 ডিগ্ৰী cos 30 ডিগ্ৰী প্লাস sin 30 ডিগ্ৰী cos 60 ডিগ্ৰী ইয়াৰ কাৰণে একো কৰিব নালাগে জাস্ট ট্ৰিগোনোমেট্ৰিক টেবুলখন মনত ৰাখিলে তোমালোকে 8.2 এক্সাৰসাইজৰ সব কোৱেশ্চন নিজে কৰিব পাৰিবা কেনে কৰিম সো sin 60 so sin 60 ডিগ্ৰী মানে কিমান হ'ব √3/2 into cos 30 ডিগ্ৰী মানে √3/2 plus sin 30 ডিগ্ৰী মানে half cos 60 ডিগ্ৰী মানে half √3 into √3 ওপৰত কিমান হ'ব 3 তলত 2 into 2 মানে 4 plus এটো 1 into 1 মানে 1 তলত 4 4/4 equal to 1 1 হৈ গল তেনেকে so second to চোৱা কি আছে 2 tan square 45 degree plus cos square 30 degree minus sin square 60 degree এনেকৈ কৰিম 2 into tan square 45 degree মানে tan 45 কিমান হয় 1 হয় so মানে 1 square plus cos square 30 degree cos 30 degree কিমান হয় √3/2 হয় ঠিক আছে so এটো square আছে minus sin square 60 degree মানে sin 60 degree কিমান হয় √3/2 whole square implies 2 plus √3/2 whole square এটো প্লাস আছে এটো মাইনাস আছে ক্যান্সেল হ'ব so মানে आंसर হ'ব 2 হৈ গল ইমানে সহজ একো টেনচন লব নালাগে এটা কোনটো কৰাই দিও তোমালোকে নিজে ভাবা 4 টো কৰাই দিছো তাইকেটা নিজে কৰিব পাৰিবা নহলে কোনটো কৰাম 5 টো কৰাও খালি ভ্যালু বিলাক মনত ৰাখিলে এবিলাক কোৱেশ্চন কৰিব পাৰিবা 5 cos square 60 degree
plus 4 sec square 30 degree minus 10 square 45 degree. তলত আছে sin square 30 degree plus cos square 30 degree. কেনে কৰিম 5 into cos 60 মানে কিমান হয় half হয় half square plus 4 into sec square 30 sec 30 value to মই পাহৰি গলো কিন্তু মই cos 30 value মানত আছে √3/2 so sec 30 value কিমান হ'ব উল্টা হ'ব 2/√3 whole square minus 10 square 45 মানে 1 square তলত sin square 30 মানে half square plus √3/2 whole square এটা যদি করো 5 into 1/4 হ'ব plus 4 into both কিমান হ'ব 2 square মানে 4 তলত কিমান হ'ব √3 square মানে 3 minus 1 তলত হ'ব 1/4 plus 3/4 equal to এটা হ'ব কিমান 5/4 plus 16/3 minus 1 তলত হ'ব 4/4 equal to তলত আহিব 1 4/5 মানে 1 ওপৰটো এনেকৈ লিখা minus 1 so তলৰ 1 টো মানে 1 এ থাকিল আৰু so এগুলো কিমান হ'ব 5/4 plus 16/3 minus 1 এটো কৰি দিয়া 4 আৰু 3 লখাগু কিমান 12 so 4 ৰ পৰা 12 আহতে 3 পূৰণ হৈছে so ওপৰটো 3 পূৰণ হ'ব 15 3 ৰ পৰা 12 আহতে 4 পূৰণ হৈছে so ওপৰটো 4 পূৰণ হ'ব 64 minus 12 12 divided by কিমান হ'ব 9 7 minus 12 67/12 আনসাৰটো একবাৰ মিলাই চাও ভুল হ'ব পাৰে ক্যালকুলেশন মিস্টেক হৈ যায় ন এটো কাৰণে বাৰে বাৰে পৰীক্ষাত কৰি মানে চাবা শুদ্ধ হৈছে না ভুল হৈছে পৰীক্ষাত বাৰে বাৰে চেক কৰিবা ঠিক আছে 67/12 ইয়াৰ পিছত এমসিকিউ কেটাও নিজে কৰিব পাৰিবা 3 নম্বৰ প্ৰশ্নটো কৰি দিছো চোৱা কি দি আছে 10a + b = √3 এনেকুৱা প্ৰশ্ন আহিছে দেই আগতে বহুত বাৰ 10a - b = 1/√3 কেনে কৰিম দুই ফালৰ পৰা কৰি যাম মানে ফাৰ্স্ট এটো কৰিবা তাৰ পিছত এখিনি কৰিবা হা মই একেবাৰতে দুটা কৰি দিছো সো 10a + b = √3 মানে কিমান হয় 10 কিমান ডিগ্ৰী √3 হয় 10 60 ডিগ্ৰী মনত ৰাখিবা ট্ৰিগোনোমেট্ৰিক টেবল সো a + b = 60 ডিগ্ৰী পালো এফালে 10a - b = 10 30 ডিগ্ৰী কাৰণ 10 30 মানে 1/√3 হয় so a - b = 30 ডিগ্ৰী হল এটো সেকেন্ড ইকুৱেচন এটা তোমালোকে ৰৈখিক সমীকৰণ সলভ কৰিছা সবে কোনবা যদি কৰা নাই মই ডেসক্ৰিপচনত প্লেলিষ্টটো দি থম মেথছৰ তাতে ৰৈখিক সমীকৰণ পঢ়োৱা আছে তাৰ পৰা এটা চোৱা 1 আৰু 2 ফাৰ্স্ট 1 + 2 কৰো কি হ'ব a + b + a - b = 60 + 30 এটো কিয় কৰিছো কাৰণ ৰৈখিক সমীকৰণৰ কনসেপ্ট হয় এটো পঢ়াই থাকিলে আকৌ ৰৈখিক সমীকৰণৰ যাবগে লাগিব সো হেতু চেপ্টাৰ ভালকে চাই লোৱা এটো কেনসেল যাব 2a = 90 ডিগ্ৰী সো এ কিমান হ'ব 90 ডিগ্ৰী বাই 2 মানে 45 ডিগ্ৰী হৈ গল তাৰছতে সেকেন্ড বাৰ কৰিবা 1 - 2 তেতিয়া কিমান আহিব জানানে 2b = 30 ডিগ্ৰী আহিব b = 15 ডিগ্ৰী আহিব এই দুটা হেতুৱে হল আনসাৰটো হৈ গল এটা আমি নেক্সট ক্লাছত আৰু এটা পাৰ্ট থাকি গল আমি ইয়াৰ পিছৰখিনি নেক্সট ক্লাছত পঢ়াই দিম কি দিয়া আছে 10 65 ডিগ্ৰী ডিভাইডেড বাই cot 25 ডিগ্ৰী ইয়াৰ ভ্যালু কিমান হয় সুধিছে এনেকুৱা প্ৰশ্ন দেখিলে সদায় প্ৰথমতে তোমালোকে ফাৰ্স্ট তোমালোকৰ কামটো হ'ব কি জানানে এনেকুৱা কোৱেশ্চন পৰীক্ষাত আহিব ফাৰ্স্ট কামটো কি হ'ব এই যোন দুটা কোণ আছে হেলটা যোগ কৰিলে 90 ডিগ্ৰী হয় নেকি চাবা ইয়াতে 65 আছে ইয়াতে 25 আছে যোগ কৰিলে কিমান হ'ব 90 হ'ব গতিকে আমাৰ ফৰ্মুলাটো ইয়াত এপ্লাই হ'ব সো কেনেকৈ হ'ব চাবা আমি 10 65 বা cot 25 দুইটা আমি এটাত নিম মানে দুইটা সেম কৰিম হয়তো দুইটা 10 কৰিম নহলে দুইটা cot কৰিম কেনেকৈ কৰিম চাবা
tan 65 ডিগ্ৰী তো আমি এনেকৈ লিখিব পাৰো tan 90 minus 25 তলত cot 25 ডিগ্ৰী 65 মানে কি 90 minus 25 হয় কিয় কৰিছো কাৰণ আমি ফৰ্মুলাটো জানো যে tan 90 minus theta equal to cot theta তো ফৰ্মুলা আছিল so tan 90 minus theta equal to cot theta so এটো কিমান হ'ব tan cot 25 degree divided by cot 25 degree পৰীক্ষাত এটো স্টেপৰ পিছত ব্ৰেকেটত এই ফৰ্মুলাটো লিখি দিবা so এটো কাটিলে 1 হ'ব so आंसर হ'ব 1 এনেকৈ কৰিব লাগিব তাৰ পিছৰ প্ৰশ্নটো চোৱা যদি কি দিয়া আছে sin 3a equal to cos a minus 26 degree তেন্তে a টো কিমান হয় কৈছে a টো এটা সূক্ষ্মকোণ সো a টো কিমান হয় আমাৰ হেতু উলিয়াব লাগে এটা আমি দুইফালে sin বা cos যিকোনো এটাত নিম মানে দুইফালে কেনেকৈ নিম চোৱা sin 3a সো sin 3a টো আমি এনেকৈ লিখিব পাৰো cos 90 degree minus 3a equal to cos a minus 26 কিয় লিখিলো কাৰণ দুইফালে আমি cos আৰু cos সেম নিছো সেমত লৈ গৈছো একে তেতিয়া কি হ'ব এটো আৰু এটো ইকুৱেল বুলি দেখাই দিব পাৰিম মানে নেক্সট স্টেপত আমি 90 degree minus 3a equal to a minus 26 degree এটো দেখাই দিব পাৰিম ঠিক আছে আমি এটো কিয় কৰিছো কাৰণ এটো আৰু এটো ইকুৱেল কৰিলো ঠিক আছে সো cos 90 minus 3a মানে এটো হয় সো সাইডত লিখি দিয়া লাগিলে sin theta equal to cos 90 degree minus theta আগল তেনেকৈ নিব লাগিব মানে বুজিছা নহয় সো এই 26 টো এফালে লৈ আনো 90 degree plus 26 degree equal to a to এফালে লৈ যাম 4a implies 116 হ'ব সো ইয়াৰ পৰা a to কৰিলে তোমালোকে পাবা 29 degree হেটো হ'ব आंसर তেনেকৈ কৰে মানে কোৱেশ্চনটো সদায় তোমালোকে এনেকুৱা ধৰণৰ কোৱেশ্চন আহিলে সদায় sin 3a equal to cos মানে sin টো আমি cos ত লৈ গৈছো কিয় নিছো কাৰণ এফালেও cos আছে তো cos আৰু cos সমান হৈ যাব আৰু আমি জানো যে sin 3a আছে সো sin theta মানে কি হয়নো cos 90 degree minus theta সো এটো কাৰণে লিখিছো cos 90 minus 3a তেনেকৈ পিছৰ প্ৰশ্নটো নিজে কৰিবা এটা আমি 8.3 ইকুৱেশ্যন বিলাক পাৰো একটো হচ্ছে মান নিৰ্ণয় কৰা sin 18 degree cos 72 degree ফার্স্ট কামটো কি হ'ব এনেকুৱা কোৱেশ্চন আহিলে সাবা 90 ডিগ্ৰী হয় নেকি 18 আৰু 72 যোগ কৰিলে 90 হয় 18 plus 72 যোগ কৰিলে 90 হয় সো আমি ফার্স্ট কি কৰিম দুইটা আমি সেম ট্ৰিগোনোমেট্ৰিক অনুপাতত নিম যে ওপৰত sin আছে cos আছে যিকোনো এটা নিলে হল ঠিক আছে সো sin টো আমি cos ত লৈ যাম এই sin টো cos ত লৈ যাম কেনেকৈ sin 18 ডিগ্ৰী আছে হয়নে আমি মেইন কথা কি নহয় আমি কাটিব লাগে দুইটা ইকুৱেল বনাব লাগে সো sin টো 18 ডিগ্ৰী আছে আমি তলত আছে 72 সো sin 18 মানেনো কিমান হয় 90 minus 72 ডিগ্ৰী তলত cos 72 ডিগ্ৰী আছে আৰু sin 90 minus theta মানে cos theta বুজি পালা না sin 90 minus theta equal to cos theta এটো লিখি দিব পৰীক্ষাত তো आंसर 1 ঠিক আছে সেকেন্ড টো নিজে কৰিব পাৰিবা সেম টাইপ অফ কোৱেশ্চন পিছৰটো চাও 3 নম্বৰটো চাবা cos 48 degree minus sin 42 degree এটা চোৱা 48 আৰু 42 ফাৰ্স্ট যোগ কৰি চাবা 90 হয় নেকি 90 হয় তো আমি কি কৰিম দুইটা যিকোনো এটাত নিম মানে হয়তো সাইনত নিম নহলে cosত নিম এটা চোৱা cos 48 ডিগ্ৰী আছে এটা আমি কি লিখিব পাৰো sin 90 degree minus 42 degree লিখিব পাৰো 48 মানে 90 minus 42 কিয় লিখিছো কাৰণ এফালেও 42 আছে ব্ৰেকেটত লিখি দিবা sin 90 degree minus theta equal to cos theta equal to cos
এইটো cos হ'ব এই লিখিলো এইটো cos হ'ব ঠিক আছে কাৰণ এইটো cos আছে cos 48 ডিগ্ৰী মানে cos 90 minus 42 ডিগ্ৰী cos 90 ডিগ্ৰী minus theta মানে sin theta হয় দেখি হ'ব cos 90 ডিগ্ৰী minus theta মানে sin theta এইটো হ'ব sin 42 ডিগ্ৰী minus sin 42 ডিগ্ৰী হলো 0 so answer হ'ব 0 তেনেকৈ কৰিব লাগে I hope তোমালোকে বস্তুটো বুজি পাইছা নেক্সট আমি সেকেন্ড কোৱেশ্চন বিলাকত যাম 2 নম্বৰীয়া ক্ষেত্ৰত কি আছে প্ৰমাণ কৰা যায় মানে দেখুৱা যায় এক নম্বৰটো কি আছে tan 48 ডিগ্ৰী tan 23 ডিগ্ৰী tan 42 ডিগ্ৰী tan 67 ডিগ্ৰী equal to 1 so এটো কেনেকৈ কৰিবা চাবা ফাৰ্স্ট লেফট হ্যান্ড সাইডৰ পৰা আৰম্ভ কৰো কি আছে tan 48 ডিগ্ৰী 23 ডিগ্ৰী 42 ডিগ্ৰী 67 ডিগ্ৰী হৈ গল এনেকুৱা কোৱেশ্চন আহিলে সদায় তোমালোকে এনেকুৱা পেয়াৰ বনাবা দুটা যোন দুটা যোগ কৰিলে 90 ডিগ্ৰী হয় এটা চোৱা তোমালোকে চাবা হলে ইয়াত 48 আছে 48 ৰ লগত কিমান যোগ কৰিলে 90 ডিগ্ৰী হয় 42 চাবা 42 কবাত আছে নেকি এটো পাই গলো দুইটা একেলগে লিখা এই দুটা যোগ কৰিলে 90 ডিগ্ৰী হয় তাৰপিছতে ইয়াত আছে 23 আৰু ইফালে আছে 67 যোগ কৰিলে 90 হৈ যায় তো এই দুটা একেলগে লিখা হৈ গল এতিয়া tan 48 টো কি বুলি লিখিব পাৰিম আমি tan 90 ডিগ্ৰী minus 42 ডিগ্ৰী 90 minus 42 মানে 48 হয় আৰু ইফালে tan 42 ঠিক তেনেকৈ tan 23 টো কি লিখিব পাৰো 90 ডিগ্ৰী minus 67 ডিগ্ৰী আৰু ইফালে আছে tan 67 ডিগ্ৰী equal to হ'ব ইয়াতে cot 42 ডিগ্ৰী because tan 90 minus theta equal to cot theta ইফালে tan 90 minus 60 মানে 67 so এটা হ'ব cot 67 ডিগ্ৰী tan 67 ডিগ্ৰী হৈ গল এতিয়া চোৱা cot মানেনো কি হয় 1/10 হয় বহু আছে না cot theta equal to 1/10 theta হয় না সো এটা আমি এনেকৈ লিখিব পাৰো cot theta মানে 1/10 42 ডিগ্ৰী into tan 42 into cot 67 মানে 1/10 67 into tan 67 এতিয়া এটো আৰু এটো কাটা যাব এটো আৰু এটো কাটা যাব आंसर হ'ব 1 এটো এটা নেক্সট টু সো 2 নম্বৰ সেকেন্ড তো cos 38 degree into cos 52 degree minus sin 38 degree into sin 52 degree এটো লেফট হ্যান্ড সাইডত আছে আমি প্রুফ কি কৰিব লাগে এটো 0 হয় বলে आंसर ইকুয়াল টু 0 হয় বলে কেনেকৈ কৰিম চাবা ইকুয়াল টু 0 কেতিয়া হ'ব জানানে যেতে এটো পার্ট আৰু এটো পার্ট কি হ'ব এটো আৰু এটো ইকুয়াল হ'ব সো ইকুয়াল কেনেকৈ বনাম এটো আৰু এটো সমান হলে দুইটা কাটি গৈ 0 হৈ যাব ইকুয়াল কেনেকৈ বনাম চোৱা ইয়াত sin 38 আছে ইয়াত cos 38 আছে ইয়াতে sin 52 আছে cos 52 আছে কেনেকৈ বনাম চাবা আমি যদি এই cos 52 টো আৰু sin 38 টো মিলাও 52 আৰু 38 যোগ কৰিলে 90 হয় কিন্তু আমি কি লিখিব পাৰো চোৱা cos ইয়াত 38 আছে ইয়াত 52 আছে সো তুমি কেনেকৈ লিখিম 90 ডিগ্ৰী minus 38 মানে 90 ডিগ্ৰী minus কিমান হয় 52 into cos 90 ডিগ্ৰী minus 52 মানে কিমান হ'ব 90 ডিগ্ৰী minus 38 ডিগ্ৰী হ'ব এটো এজ ইট ইজ লিখা এটো না ভাঙিবা কাৰণ আমি দুটা ইকুয়াল বনাই আছো এটা চোৱা cos 90 minus theta মানে sin theta আৰু cos 90 minus theta মানে sin theta হলো ইকুয়াল হৈ গল দুটা লাগিলে বনাই দিয়া ধুনিয়াকে আৰু এটা স্টেপ লিখি দিয়া
হল তো 0 হল ইকুয়াল টু RHS ইয়াতে ব্র্যাকেটত লিখি দিবা cos 90 minus theta equal to sin theta হৈ গল তেনেকৈ কৰিব লাগে ইয়াৰ পিছৰ প্ৰশ্নটো 3 নম্বৰটো নিজে কৰিব পাৰিবা অলপ আগত মই কৰাই আহিছো 3 নম্বৰ 5 নম্বৰ নিজে কৰিবা আমি কৰিম এতিয়া 4 নম্বৰ 6 নম্বৰ 4 নম্বৰটো চোৱা কি দিয়া আছে tan a equal to cot b প্ৰমাণ কৰা a plus b equal to 90 degree হেতু প্ৰমাণ কৰিব লাগে তো কেনেকৈ কৰিম চাবা tan a equal to cot b so a plus b equal to 90 degree so আমি কেনেকৈ কৰিম ফাৰ্স্ট দিয়া আছে given tan a equal to cot b এটা আমি এটো এনেকৈ লিখিব পাৰো tan a equal to cot b to এনেকৈ লিখিব পাৰো tan 90 degree minus b হয় না because tan 90 degree minus theta equal to cot theta implies a equal to 90 degree minus b লিখিব পাৰো কাৰণ এফালেও tan so minus b to এফালে লৈ আহিলে প্লাস হ'ব a plus b equal to 90 degree এটো হ'ব आंसर so ইয়াৰ পিছতে আমি চাম কোনটো প্ৰশ্ন 6 নম্বৰটো নাহে সাগে because ইয়াত 1 নম্বৰৰ প্ৰশ্ন আৰু 2 নম্বৰৰ প্ৰশ্ন আহিব 1 মাৰ্কৰ আৰু 2 মাৰ্কৰ 6 নম্বৰৰ প্ৰশ্নটো দিলে তোমালোকক 3 নম্বৰ মান দিব লাগিব সো এটো মোৰ মতে নাহে তোমালোকে চাই লবা হলো আহি যাব পাৰে কিন্তু হলো মোৰ মতে নাহিব সাগে 7 নম্বৰটো চোৱাচোন কেনেকৈ এনেকুৱা প্ৰশ্ন আহিব পাৰে কি দিছে sin 67 degree plus cos 75 degree ইয়াক আমি কি কৰিব লাগে 0 45 ৰ মাজৰ অনুপাতত প্ৰকাশ কৰিব লাগে মানে এই কোণ দুটা আমি 0 পৰা 45 ৰ মাজত আনিব লাগে এটো সহজ একদম কেনে কৰিব সো sin 67 degree এটো এনেকৈ লিখিব পাৰো sin 90 degree minus কিমান হ'ব 90 পৰা কিমান বিয়োগ কৰিলে 67 হয় 23 degree হ'ব কেনেকৈ উলিয়াইছো এটা জানানে 90 পৰা কিমান বিয়োগ কৰিলে 67 হয় তাৰ কাৰণে তুমি 90 পৰা 67 বিয়োগ কৰি দিয়া 3 to 23 degree হ'ব plus cos 90 degree minus কিমান কৰিলে 75 হয় 90 পৰা 75 বিয়োগ কৰিছো 15 degree হ'ব equal to হ'ব এটা cos 23 degree sin 90 minus theta plus cos 90 minus theta মানে sin 15 degree এটো হ'ল आंसर 0 পৰা 45 ৰ মাজত প্ৰকাশ কৰিব দিছে এনেকৈ লেলে হ'ল ইয়াৰ পিছত তোমালোকে এতিয়া মই 8.4 ৰ এক্সাৰসাইজৰ কেইটামান কোৱেশ্চন কৰাই দিম কিন্তু মোৰ মতে 8.4 ৰ প্ৰুফ বিলাক নাহিব সাগে যদি ব্লুপ্ৰিন্ট যদি এক্সাৰসাইজ ব্লুপ্ৰিন্ট ফলো কৰে তেনেহলে 8.4 ৰ প্ৰুফ আহিব নালাগে সো হেতুত তোমালোকে স্কিপ নকৰিবা এবাৰ ওপৰৰ পৰা চাই লবা প্ৰুফ বিলাক তোমালোকে হেতু কি স্কুলত কৰাইছে বা টিউচনত কৰাইছে এবাৰ চাই লবা 8.4 ৰ মই এটা জাস্ট তোমালোকক মানে এমসিকিউ আৰু শৰ্ট কোৱেশ্চন কেটা দেখাই দিছো অকল তোমালোকক 3 নম্বৰ প্ৰশ্নটো 8.4 মান নিৰ্ণয় কৰিব দিছে কি আছে sin square 63 degree plus sin square 27 degree তলত আছে cos square 17 degree plus cos square 73 degree এটা আমি কেনেকৈ কৰিম চোৱা আমি এটা ফৰ্মুলাই জানো যে sin square theta plus cos square theta equal to 1 কিন্তু ইয়াতে sin square a আছে sin square b আছে দুটা বেলেগ বেলেগ আছে sin square কিন্তু আমি কি জানো sin আৰু cos থাকিলে square থাকিলে 1 হয় কি কৰিম sin 63 degree whole square plus sin square 27 degree to এনেকৈ লিখা কিয় লিখিছো গম পাবা cos 17 degree whole square কোনবা যদি এটা বুজি পোৱা মই কৈ দিছো মই অলৰেডি বেসিক ক্লাছত পঢ়োৱা আছে যে
sin square theta মানে sin theta whole square উপর square দিলে কি হয় তে sin 63 ডিগ্রি তো আমি এনেকে লিখিব পাৰো sin 90 ডিগ্রি মাইনাস কিমান হ'ব 27 ডিগ্রি whole square plus sin square 27 ডিগ্রি ঠিক তেনেকে তলতো লিখিব পাৰো cos 90 ডিগ্রি মাইনাস whole square plus cos square 73 ডিগ্রি হৈ গল এই পিছৰখিনি এফালে লিখো এটা সোয়া sin 90 minus 27 মানে sin 90 minus theta মানে cos হয় so cos 27 degree whole square plus sin square 27 degree ঠিক তেনেকে তলত হ'ব sin 73 degree whole square plus cos square 73 degree এটালো ভাঙি দিলে কি হ'ব cos square 27 degree plus তো হ'ব তলত হ'ব এগেছৱা ওপৰত আহিল sin square theta plus cos square theta দুইটা সমান হয় 27 27 আৰু sin square theta plus cos square theta মানে ওপৰত আহিব 1 তলতো আহিব sin square theta plus cos square theta মানে তলতো আহিব 1 so answer হ'ব 1 এই ব্র্যাকেটত লিখি দিবা হা 1 যে লিখিছা ন ইয়াৰ সাইডত ব্র্যাকেটত লিখি দিবা ফৰ্মুলাটো এনেকে এটো লিখি দিবা এবিলাক ফৰ্মুলা লিখিলে পৰীক্ষাত ভাল নম্বৰ দিয়ে হল ইয়াৰ পিছত 2 নম্বৰটো নিজে কৰিবা আমি 4 নম্বৰটো চাও 4 নম্বৰ এমসিকিউ কেটা কৰাই দিও কি আছে প্ৰথমটো 9 sec square a minus 9 tan square a এটো কেনেকৈ কৰিবা সো 9 টো কমন ললে কি হ'ব sec square a minus tan square a এটা আমি কি জানো 1 plus tan square a equal to sec square a ফৰ্মুলাটো আছে নহয় ফাৰ্স্ট ক্লাছতে পঢ়োৱা আছে ফৰ্মুলা সো tan square টো এফালে নিলে কি হ'ব sec square a minus tan square a equal to 1 হ'ব so এটো কি হ'ব 9 into 1 equal to 9 so answer হ'ব 9 ইয়াৰ পিছৰটো চোৱা 2 নম্বৰটো ইয়াৰ পিছৰ প্ৰশ্নটো চাও কি আছে 1 plus tan theta plus sec theta into 1 plus cot theta minus cosec theta হেতু উলিয়াব লাগে কিমান হয় দুইটা আমি কেনেকৈ কৰিম চাবা এনেকৈ কৰি চাও 1 plus tan theta টো যদি মই লিখো sin theta by cos theta sec theta টো মানে কি হয় 1 by cos theta হয় ঠিক তেনেকৈ 1 plus cot theta মানে কি হয় cos theta by sin theta ফৰ্মুলা অলৰেডি ফাৰ্স্ট ক্লাছত পঢ়োৱা আছে এটো 1 by sin theta এটা ইয়াত যদি cos theta টো লখাগু লও ইয়াত কিমান পূৰণ হ'ব cos theta পূৰণ হ'ব তেতিয়া এটো কাটা গৈ 1 হ'ব plus sin theta plus 1 into ইয়াত sin theta কমন ললে sin theta plus cos theta minus 1 কিবা আহিবনে cos theta into sin theta ওপৰত এটো পূৰণ হ'ব কি হ'ব cos sin theta plus cos theta plus 1 into sin theta plus cos theta minus 1 এতিয়া এনেকৈ কৰিলে বেছি দীঘল হ'ব মই বেলেগ এটা টেকনিক চাও এনেকৈ কৰিব লাগিব বেলেগ উপায় নাই সো এতিয়া চোৱা এটো a plus a এটো b যদি ধৰো a plus b আছে ইয়াতে a minus b আছে মানে a plus b a minus b এটো মানে কি হয় a square minus b square হয় আমি কি লিখিব পাৰো cos theta sin theta উপৰ লিখিব পাৰো cos theta plus sin theta whole square minus 1 square মানে a plus
b into a minus b মানে a square minus b square. So এটো স্কয়ার কৰিলে কি হ'ব cos square theta plus sin square theta plus 2ab মানে a plus b whole square কৰিছো minus 1 তলত cos theta into sin theta. এতিয়া cos square theta plus sin square theta কি হয় 1 হয় মানে না ফর্মুলাটো মতে minus 1 তলত আছে cos theta into sin theta. এতিয়া 1 আৰু 1 ক্যান্সেল গল থাকিল কি এটো থাকিল আৰু তলত এটো থাকিল এটোৰে গুটেটো কাটি দিব পাৰি সো আমাৰ आंसर কিমান হ'ব 2 হ'ব आंसर হ'ব 2 হল নেক্সট চাও 3 নম্বৰটো sec a plus tan a 1 minus sin a নকা প্ৰশ্ন আহিলে না বেছিভাগ তোমালকে ট্রাই কৰিবা সব sin cosত নিবলে সব বিলাক বস্তু sin আৰু cosত নিবলে যেটা মানে কৰাত সহজ হৈ যাব sec a টো আমি যদি 1 by cos a লিখো tan a টো sin a by cos a আৰু এটো 1 minus sin a আছে এতিয়া তলত cos a টো কমন লৈ লব পাৰি তো কি হ'ব প্লাস ওপৰত 1 plus sin a into এফালে কি পূৰণ হৈছে 1 minus sin a এতিয়া 1 plus sin a 1 minus sin a মানে a plus b a minus b কি হ'ব a square minus b square হ'ব মানে 1 minus sin square a আৰু তলত হ'ব cos a 1 minus sin square মানে cos square a কোপা পালো sin square a plus cos square a equal to 1 ব্যাকেটত লিখিবা পৰীক্ষাত এটা sin square টো যদি এফালে লৈ যাও 1 minus sin square a equal to cos square a cos square a কাটিলে কিমান থাকিব cos a থাকিব এটো হল आंसर 4 নম্বৰটো তোমালকে নিজে কৰিবা হোমৱৰ্ক থাকিলে